পোনপ্ৰথমে মই আমাৰ বিটিআৰ অঞ্চলৰ সকলো মোৰ পিতৃতুল্য মাতৃতুল্য শ্ৰীচৰণলৈ কৌটিকৈ প্ৰণাম জনাইছোঁ আৰু আমাৰ ইউপিপিএলৰ দলপতি প্ৰমোদ বড়ো ছাৰ তথা আমাৰ ইউপিপিএল ৰাজনৈতিক দলৰ জ্যেষ্ঠ মুৰব্বীসকলক আজিৰ যি ইউপিপিএল হালবাৰী সমষ্টিৰ পৰা ইউপিপিএলৰ যি প্ৰাৰ্থীৰ মোক প্ৰদান কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বাৰুকৈয়ে আজি ভাল লাগিছে আমাৰ হালবাৰী সমষ্টিৰ ইউপিপিএলৰ যিমান কাৰ্যকৰ্তা আছে তাৰ লগতে আমাৰ ইউপিপিএল ৰাজনৈতিক দলৰ যিখিনি শুভাকাংক্ষী হাজাৰ হাজাৰ ৰাইজে আজি মোৰ লগত এই মোৰ নমিনেশ্যন দাখিল কৰাত ছাবমিশ্যন কৰাত সহযোগ কৰিলে। তাৰ কাৰণে মই মোৰ শুভাকাংক্ষী ৰাইজসকললৈ লগতে মোৰ কাৰ্যকৰ্তা বন্ধুসকললৈ মই কৃতজ্ঞতা যাচিছোঁ। আৰু বাৰুকৈয়ে মোৰ বিশ্বাস যিহেতু প্ৰমোদ বড়ো ছাৰৰ বলিষ্ঠ নেতৃত্বত বিগত দিনৰ দীঘলীয়া সময় যিটো অশান্তি পৰিৱেশ আছিলে বিটিচি অঞ্চলত, তো আজি আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলতে সকলো 26টা জনগোষ্ঠীৰ শান্তি বিৰাজ এটা সুখ শান্তিৰে মানে ঐক্যবদ্ধভাৱে ইয়াতে ঘৰ সংসাৰ চলাইছে। সকলোৱে যাৰ যাৰ যি কৰ্তব্য মানে নিশ্চিন্তভাৱে চাৰিদিশে গণতান্ত্ৰিকভাৱে পূৰ্ণ শান্তি বিৰাজ উপভোগ কৰিছে। আৰু আজি মই ভাবোঁ প্ৰমোদ বড়োৰ যি পৰিকল্পনা শান্তি প্ৰতিষ্ঠা ৰাখি সকলো জাতি জনগোষ্ঠীক যৌথভাৱে আগুৱাই লৈ যোৱাৰ যি পৰিকল্পনা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষা দিশটো আমাৰ লণ্ডনৰ অস্কাৰ বিশ্ববিদ্যালয়ৰ তুলনা কৰাৰ যিটো প্ৰয়াস আৰু আমাৰ বিশ্বৰ বা ভাৰতবৰ্ষৰ তুলনাত আমাৰ যিখিনি প্ৰয়োজনীয়তা পদক্ষেপ ৰাইজৰ স্বাৰ্থত এই পদক্ষেপ ইনফৰমেশ্যন টেকন'লজিৰ ছাইটটোত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰি আছে। নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে। আমাৰ খেতিপথাৰত কৃষকসকলৰ যি সমস্যা সেই সমস্যা সমাধান কৰাৰ কাৰণে যথেষ্ট ডাঙৰ ডাঙৰ পৰিকল্পনা লৈছে। আৰু আমাৰ বিটিআৰ অঞ্চলৰ আইন মাতৃসকলৰ কাৰণে স্বাৱলম্বীকৰণৰ যি পৰিকল্পনা, এই গোটেই আঁচনিবিলাক ৰাইজে নিশ্চয় সঁহাৰি জনাব। মূলতে ক'বলৈ গ'লে বিশেষকৈ প্ৰমোদ বড়ো ছাৰৰ যেতিয়াৰে পৰা এই বিটিআৰ গভৰ্ণমেণ্ট মানে চম্ভালিলে তেতিয়াৰ পৰাই ইয়াতে শান্তি বিৰাজ কৰিছে। এই শান্তি ৰাখাতে অহা দিনত যাতে আকৌ এবাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যাতে শান্তিক আমি উপভোগ কৰিব পাৰে তাৰে পূৰ্ণ সহযোগিতাৰে মানে বিপুল ভোটত একক সংখ্যাগৰিষ্ঠতাৰে ইউপিপিএল দলৰ বিজয় সাব্যস্ত হোৱাটো খাটাং বুলি অনুভৱ কৰিব পাৰিছোঁ। আৰু ৰাইজৰ আশীৰ্বাদত অহাবাৰৰ কাৰণে পুনৰবাৰ প্ৰমোদ বড়ো চৰকাৰ বিটিআৰত প্ৰতিষ্ঠিত হ'ব। ধন্যবাদ। পোনপ্ৰথমে মই আমাৰ বিটিআৰ অঞ্চলৰ সকলো মোৰ পিতৃতুল্য মাতৃতুল্য শ্ৰীচৰণলৈ কৌটিকৈ প্ৰণাম জনাইছোঁ আৰু আমাৰ ইউপিপিএলৰ দলপতি প্ৰমোদ বড়ো ছাৰ তথা আমাৰ ইউপিপিএল ৰাজনৈতিক দলৰ জ্যেষ্ঠ মুৰব্বীসকলক আজিৰ যি ইউপিপিএল হালবাৰী সমষ্টিৰ পৰা ইউপিপিএলৰ যি প্ৰাৰ্থীৰ মোক প্ৰদান কৰিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বাৰুকৈয়ে আজি ভাল লাগিছে আমাৰ হালবাৰী সমষ্টিৰ ইউপিপিএলৰ যিমান কাৰ্যকৰ্তা আছে তাৰ লগতে আমাৰ ইউপিপিএল ৰাজনৈতিক দলৰ যিখিনি শুভাকাংক্ষী হাজাৰ হাজাৰ ৰাইজে আজি মোৰ লগত এই মোৰ নমিনেশ্যন দাখিল কৰাত ছাবমিশ্যন কৰাত সহযোগ কৰিলে। তাৰ কাৰণে মই মোৰ শুভাকাংক্ষী ৰাইজসকললৈ লগতে মোৰ কাৰ্যকৰ্তা বন্ধুসকললৈ মই কৃতজ্ঞতা যাচিছোঁ। আৰু বাৰুকৈয়ে মোৰ বিশ্বাস যিহেতু প্ৰমোদ বড়ো ছাৰৰ বলিষ্ঠ নেতৃত্বত বিগত দিনৰ দীঘলীয়া সময় যিটো অশান্তি পৰিৱেশ আছিলে বিটিচি অঞ্চলত, তো আজি আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলতে সকলো 26টা জনগোষ্ঠীৰ শান্তি বিৰাজ এটা সুখ শান্তিৰে মানে ঐক্যবদ্ধভাৱে ইয়াতে ঘৰ সংসাৰ চলাইছে। সকলোৱে যাৰ যাৰ যি কৰ্তব্য মানে নিশ্চিন্তভাৱে চাৰিদিশে গণতান্ত্ৰিকভাৱে পূৰ্ণ শান্তি বিৰাজ উপভোগ কৰিছে। আৰু আজি মই ভাবোঁ প্ৰমোদ বড়োৰ যি পৰিকল্পনা শান্তি প্ৰতিষ্ঠা ৰাখি সকলো জাতি জনগোষ্ঠীক যৌথভাৱে আগুৱাই লৈ যোৱাৰ যি পৰিকল্পনা, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো শিক্ষা দিশটো আমাৰ লণ্ডনৰ অস্কাৰ বিশ্ববিদ্যালয়ৰ তুলনা কৰাৰ যিটো প্ৰয়াস আৰু আমাৰ বিশ্বৰ বা ভাৰতবৰ্ষৰ তুলনাত আমাৰ যিখিনি প্ৰয়োজনীয়তা পদক্ষেপ ৰাইজৰ স্বাৰ্থত এই পদক্ষেপ ইনফৰমেশ্যন টেকন'লজিৰ ছাইটটোত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যথেষ্ট চেষ্টা কৰি আছে। নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে। আমাৰ খেতিপথাৰত কৃষকসকলৰ যি সমস্যা সেই সমস্যা সমাধান কৰাৰ কাৰণে যথেষ্ট ডাঙৰ ডাঙৰ পৰিকল্পনা লৈছে। আৰু আমাৰ
বিটিআৰ অঞ্চলৰ আইন মাতৃসকলৰ কাৰণে স্বাৱলম্বীকৰণৰ যি পৰিকল্পনা এই গোটেই আঁচনিবিলাক ৰাইজে নিশ্চয় হৰি জনাব। মূলতে ক'বলৈ গ'লে বিশেষকৈ প্ৰমোদ বড়ো ছাৰৰ যেতিয়াৰে পৰা এই বিটিআৰ গভৰ্ণমেণ্ট মানে চম্ভালিলে তেতিয়াৰ পৰাই ইয়াতে শান্তি বিৰাজ কৰিছে। এই শান্তি ৰাখাতে অহা দিনত যাতে আকৌ এবাৰ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যাতে শান্তিক আমি উপভোগ কৰিব পাৰে তাৰে পূৰ্ণ সহযোগিতাৰে মানে বিপুল ভোটত একক সংখ্যাগৰিষ্ঠতাৰে ইউপিপিএল দলৰ বিজয় সাব্যস্ত হোৱাটো খাটাং বুলি অনুভৱ কৰিব পাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদত অহাবাৰৰ কাৰণে পুনৰবাৰ প্ৰমোদ বড়ো চৰকাৰ বিটিআৰত প্ৰতিষ্ঠিত হ'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।